মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল যেহেতু তোমালোকৰ এতিয়া পৰীক্ষা শেষ হৈছে গতিকে তোমালোকে এতিয়া আগন্তুক গুণোৎসৱৰ কাৰণে যেহেতু নিজকে প্ৰস্তুত কৰিব লাগিব। তোমালোকে ইতিমধ্যে গম পাইছা যে অহা মে মাহত তোমালোকৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। গতিকে এইবাৰ তোমালোকে গুণোৎসৱৰ বাবে নিজকে কি ধৰণে প্ৰস্তুত কৰিবা আৰু এইবাৰৰ প্ৰশ্ন কাকত কি ধৰণৰ হ'ব সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ প্ৰশ্ন কাকতখন তোমালোকৰ যোৱাবাৰৰ নিচিনা নহ'ব, অলপ পৰিৱৰ্তন হ'ব এইবাৰ প্ৰশ্ন কাকতখন। যোৱাবাৰ তোমালোকে যি ধৰণে বিষয় এটা দি দিয়া হৈছিল তাৰ ওপৰত তোমালোকক পাঁচাৰি লিখিবলৈ কোৱা হৈছিল, এইবাৰ তেনেকুৱা ধৰণৰ নহ'ব। এইবাৰ তোমালোকৰ গুণোৎসৱত প্ৰশ্নসমূহ অবজেক্টিভ টাইপ থাকিব, য'ত তোমালোকক প্ৰশ্ন এটা দিয়া হ'ব আৰু তাৰ 4টা উত্তৰ দিয়া হ'ব। এই 4টা উত্তৰৰ পৰা শুদ্ধ উত্তৰটো তোমালোকে বিচাৰি উলিয়াই তোমালোকক এখন OMR शीट দিয়া হ'ব। মই তোমালোকক দেখাম এতিয়া OMR शीटখন কেনেকুৱা হ'ব। সেই OMR शीटত তোমালোকে আনসাৰটো মাৰ্ক কৰিব লাগিব, তোমালোকে দাগ দিব লাগিব। শুদ্ধ উত্তৰটো তোমালোকে OMR शीटত মাৰ্ক কৰিব লাগিব, ঠিক আছে। OMR शीटখন ঠিক এই ধৰণৰ হ'ব, য'ত এইখন এখন OMR शीट এই ধৰণৰ তোমালোকে এখন OMR शीट লাভ কৰিবা, য'ত তোমালোকে নিজৰ নাম লিখিব লাগিব, ইয়াৰ ক্লাছ লিখিব লাগিব, কোন শ্ৰেণীত পঢ়া তোমালোকে, আৰু সাবজেক্টটো লিখিব লাগিব, কোনটো বিষয়ৰ তোমালোকে পৰীক্ষা দি আছা সেই বিষয়টো ইয়াত লিখিব লাগিব। আৰু ইয়াত প্ৰশ্নসমূহৰ নাম্বাৰ থাকিব, এইবিলাক নাম্বাৰ তোমালোকে দেখিছা ইয়াত, এইবিলাক প্ৰশ্নৰ নাম্বাৰ। প্ৰতিটো প্ৰশ্নৰ এই ধৰণৰ 4টা উত্তৰ থাকিব। 1 নম্বৰ প্ৰশ্ন ABCD, ঠিক আছে। তোমালোকে প্ৰশ্ন কাকতখনৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই এই OMR शीटখনত তোমালোকে শুদ্ধ উত্তৰটো মাৰ্ক কৰিব লাগিব। যদি তোমালোকৰ উত্তৰটো B হয়, শুদ্ধ উত্তৰটো যদি তোমালোকৰ B হয় তেন্তে তোমালোকে এই B গোলটো তোমালোকে গোল কৰি দিব লাগিব, ঠিক আছে। এই ধৰণে তোমালোকে গোল কৰি দিব লাগিব, বুজি পাইছা। যদি তোমালোকৰ উত্তৰটো C হয় তেন্তে তোমালোকে এই C ঘৰটো গোল কৰি দিব লাগিব, এই C বৃত্তটো তোমালোকে গোল কৰি দিব লাগিব, এই ধৰণে সম্পূৰ্ণ গোল কৰিব লাগিব, আধা গোল কৰিলে নহ'ব কিন্তু, ঠিক আছে। এই ধৰণে তোমালোকে গোল কৰি দিব লাগিব। তোমালোকে এই ধৰণে নিজৰ উত্তৰসমূহ এই OMR शीटত ফিল আপ কৰিব লাগিব, ঠিক আছে। বুজি পাইছা তোমালোকে এইবাৰ পৰীক্ষাটো কি ধৰণে দিব লাগিব। এতিয়া আমি তোমালোকৰ অসমীয়া প্ৰশ্ন কাকতখন কি ধৰণৰ হ'ব পাৰে সেই বিষয়ে আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া ধৰি লৈছোঁ এইখন তোমালোকৰ এইবাৰৰ গুণোৎসৱৰ প্ৰশ্ন কাকত অসমীয়াৰ। এতিয়া প্ৰথম প্ৰশ্নটো কি দিছে চোৱা, প্ৰশ্ন নং 1ৰ পৰা প্ৰশ্ন নং 4 লৈকে। ইয়াত 1ৰ পৰা 4 নম্বৰ প্ৰশ্নৰ কাৰণে এটা দফা দিয়া হৈছে তোমালোকক। তোমালোকে কি কৈছে, এই দফাটো পঢ়ি তলৰ 1 নম্বৰৰ পৰা 4 নম্বৰ প্ৰশ্নলৈকে তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগে, ঠিক আছে। তো তোমালোকে কি কৰিব লাগিব, প্ৰথমতে দফাটো পঢ়িব লাগিব, তাৰপিছত তোমালোকে এই দফাটোতে প্ৰশ্নসমূহৰ উত্তৰ যিহেতু লুকাই আছে গতিকে তোমালোকে এই দফাটোৰ পৰা উত্তৰসমূহ বিচাৰি তাৰপিছত তোমালোকে OMR शीटখনত গোল কৰিব লাগিব, ঠিক আছে। এতিয়া দফাটোত কি কৈছে পঢ়ো তেন্তে আমি। এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল, তেওঁ চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। চৰাইৰ মঙহ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল। তেওঁ সদায় ধনুকাঁড়েৰে মানুহৰ উপকাৰী প্ৰাণী চৰাইক বধ কৰিছিল। এদিন মধুকৰে ৰজা সৰ্বধনুক ৰজাক এই কামৰ বাবে বাধা প্ৰদান কৰিছিল, কিন্তু ৰজাই তেওঁৰ কথা নুশুনি তেওঁৰ ওপৰত খং কৰিছিল, যাৰ ফলত তেওঁ সেই ৰাজ্য এৰি বেলেগ ৰাজ্য এখনলৈ গুচি গৈছিল। মধুকৰৰ সজ আচৰণত সেই ৰাজ্যৰ ৰজা বৰ সন্তুষ্ট হ'ল, সেয়ে তেওঁ নিজৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দি তেওঁক সেই ৰাজ্যৰ ৰজা পাতি দিলে, ঠিক আছে। তোমালোকে প্ৰথমতে দফাটো পঢ়িব লাগিব। এতিয়া প্ৰশ্নসমূহত কি কৈছে চোৱা। প্ৰথম প্ৰশ্নটো চোৱা, 1 নম্বৰ প্ৰশ্নটো, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। ইয়াত তোমালোকক 4টা উত্তৰ দিয়া আছে। অপশ্যন A দুষ্ট, অপশ্যন B দয়ালু, অপশ্যন C চিকাৰপ্ৰিয়, অপশ্যন D সাহসী। গতিকে তোমালোকে দফাটোত কি পালা যে সৰ্বধনু এজন চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল, গতিকে তোমালোকে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন C। গতিকে তোমালোকে এতিয়া OMR शीटখন ল'ব লাগিব। এতিয়া তোমালোকে OMR शीटখনত শুদ্ধ উত্তৰটো মাৰ্ক কৰিব লাগিব। এতিয়া প্ৰশ্ন নম্বৰটো আছিলে 1 নম্বৰ প্ৰশ্ন, গতিকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যেহেতু অপশ্যন C আছিলে গতিকে তোমালোকে এই C অপশ্যনটো গোল কৰি দিব লাগিব এই ধৰণে।
সম্পূৰ্ণ গোল কৰিব লাগিব ঠিক আছে এই ধৰণে তোমালোকে গোল কৰি দিব লাগিব গতিকে তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গল এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে তোমালোকে আকৌ প্ৰশ্ন কাকতখন পঢ়িব লাগিব এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল ইয়াত 4টা উত্তৰ দিয়া আছে অপচন এ চৰাইৰ মঙ অপচন বি কুকুৰাৰ মঙ অপচন সি ছাগলীৰ মঙ অপচন ডি হৰিণাৰ মঙ গতিকে তোমালোকে ইয়াত পঢ়িছিলাই যে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল চৰাইৰ মঙ গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গতিকে তোমালোকে OMR শীটখন লবা OMR শীটখনত তোমালোকে কি কৰিব লাগিব তোমালোকৰ শুদ্ধ উত্তৰ কোনটো আছিল অপচন এ গতিকে তোমালোকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন এ এইটো গোল কৰি দিব লাগিব বুজি পাইছা এই ধৰণে তোমালোকে উত্তৰটো কৰিব লাগিব এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা হাদুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে গতিকে আমি দফাটোত পঢ়িছিলে যে হাদুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে এই বাক্যশাৰী পঢ়িলেই তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা তেওঁ সদায় ধনুকাৰেৰে মানুহৰ উপকাৰী প্ৰাণী চৰায়ক বুজি পাইছা গতিকে তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব অপচন এ আছিল গছ-গছনি অপচন বি জীৱ-জন্তু অপচন সি চৰাই অপচন ডি মানুহ গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি গতিকে তোমালোকে OMR শীটখনত অপচন সি উত্তৰটোত গোল কৰিব লাগিব ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি ইয়াত 4টা উত্তৰ দিয়া আছে অপচন এ মাধৱী অপচন বি সৰ্বধনু অপচন সি দময়ন্তী অপচন ডি কল্যাণী গতিকে আমি দফাটোত পঢ়িছিলে যে ৰজাৰ একমাত্ৰ সন্তান কি আছিল মাধৱী মাধৱীৰ হৈতে মধুকৰৰ বিয়া হৈছিল গতিকে তোমালোকৰ উত্তৰটো কি হ'ব ইয়াত মাধৱী হ'ব মাধৱী অপচন 8 আছে গতিকে তোমালোকে OMR শীটত অপচন এ টু গোল কৰিব লাগিব 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন এ হৈ গল এই ধৰণে আমি 1 নম্বৰৰ পৰা 4 নম্বৰ প্ৰশ্নলৈকে প্ৰশ্নকেইটাৰ উত্তৰ OMR শীটত গোল কৰিলো ঠিক আছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ এতিয়া 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা লোহিত মানে কি ঠিক আছে ইয়াত 4টা উত্তৰ দিয়া আছে অপচন এ লুইত অপচন বি ব্ৰহ্মপুত্ৰ অপচন সি এ আৰু বি দুইটাই তাৰ মানে দুইটাই উত্তৰ বুলি কৈছে ঠিক আছে অপচন সি আৰু অপচন ডি এটাও নহয় ইয়াত থকা এটাও উত্তৰ নহয় অপচন ডি টোৱে হেতু বুজাইছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব লোহিত মানে কি আমি পঢ়িছিলে যে লোহিত মানে লুইতকো বুজায় আৰু ব্ৰহ্মপুত্ৰকো বুজায় গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকৰ অপচন সি লোহিত মানে লুইটো হয় আৰু ব্ৰহ্মপুত্ৰও হয় গতিকে তোমালোকে অপচন সি এই অপচনটোত তোমালোকে OMR শীটখনত গোল কৰিব লাগিব ঠিক আছে গতিকে OMR শীটখন লোৱা এতিয়া 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে অপচন সিত গোল কৰিব লাগিব এতিয়া 6 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে ৰামধেনুত কেইটা ৰং থাকে অপচন এ 7টা অপচন বি 8টা অপচন সি 6টা অপচন ডি 5টা গতিকে আমি সকলোৱে জানো যে ৰামধেনুত কেইটা ৰং থাকে 7টা থাকে গতিকে তোমালোকে OMR শীটখনত অপচন এ এটোত অপচনত গোল কৰিব লাগিব তোমালোকে OMR শীটখন লবা আৰু তোমালোকৰ প্ৰশ্ন নম্বৰটো কিমান 6 নম্বৰ প্ৰশ্ন গতিকে তোমালোকে 6 নম্বৰ প্ৰশ্নটোৰ অপচন এ ত গোল কৰিব লাগিব এই ধৰণে তোমালোকে গোল কৰিব লাগিব বুজি পাইছা এতিয়া 7 নম্বৰ প্ৰশ্নটোত কি কৈছে চাও আমি 7 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা অসম আমাৰ ৰূপহী গীতটিৰ ৰচক কোন অপচন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপচন বি ডক্টৰ ভূপেন হাজৰিকা অপচন সি বিষ্ণুপ্ৰসাদ ৰাভা অপচন ডি নৱকান্ত বৰুৱা ঠিক আছে গতিকে তোমালোকে পাঠটোত পঢ়িছিলাই যে অসম আমাৰ ৰূপহী গীতটিৰ ৰচক কোন ইয়াৰ উত্তৰটো হ'ব অপচন বি ডক্টৰ ভূপেন হাজৰিকা গতিকে তোমালোকে OMR শীটখনত তোমালোকে এই অপচন বি 7 নম্বৰ প্ৰশ্নটোত এই অপচন বি এই গোলটো তোমালোকে গোল কৰি দিব লাগিব বুজি পাইছা এই ধৰণে তোমালোকে 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চাও আমি এতিয়া 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সূৰ্যৰ সমাৰ্থক বা প্ৰতিশব্দ হ'ল ঠিক আছে ইয়াত 4টা উত্তৰ দিয়া আছে অপচন এ বেলি অপচন বি ৰবি অপচন সি ভাস্কৰ অপচন ডি সকলো মানে গোটেই কিটাই সূৰ্যৰ সমাৰ্থক শব্দ এই গোটেই কিটাই অপচন ডি টোৱে হেতু বুজাইছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ডি সকলো সূৰ্যৰ সমাৰ্থক শব্দ এই গোটেই কিটাই গতিকে তোমালোকে ডি অপচনটো OMR শীটখনত গোল কৰিব লাগিব
তোমালোকে OMR शीटখন লবা 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যেহেতু ডি হয় গতিকে তোমালোকে এই ডি অপচনটো গোল কৰি দিব লাগিব ঠিক আছে এই ধৰণে তোমালোকে 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা বিপৰীত শব্দ আৰম্ভণি আৰম্ভণিৰ বিপৰীত শব্দ কোনটো অপচন এ হেক অপচন বি আদৰ অপচন সি বহল অপচন ডি ৰখাল গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপচন এ হেক গতিকে তোমালোকে OMR शीटখনত 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এই অপচনটোত গোল কৰিব লাগিব অপচন এ এই অপচনটো তোমালোকে গোল কৰি দিব লাগিব ঠিক আছে এতিয়া 10 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 10 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা যি চিত্ৰ আকে তাক কি কোৱা হয় অপচন এ কুমাৰ অপচন বি চিত্ৰকৰ অপচন সি গীতিকাৰ অপচন ডি বাদ্যকাৰ এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব অপচন বি চিত্ৰকৰ হ'ব গতিকে তোমালোকে OMR शीटখনত 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন বি এইটো তোমালোকে টিক কৰিব লাগিব গোল কৰিব লাগিব বুজি পাইছা এই ধৰণে তোমালোকে 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 11 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ কোনটো অমিল অপচন এ সুঙা পিঠা অপচন বি টেকেলি পিঠা অপচন সি হুতুলি পিঠা অপচন ডি বিস্কুট ইয়াত চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ পৰা কোনটো অমিল বুলি কৈছে ইয়াত তোমালোকে চোৱা অপচন এ অপচন বি এণ্ড অপচন সি এই গোটেই কেইটাই হৈছে পিঠাৰ নাম কিন্তু অপচন ডি টো হৈছে বিস্কুট গতিকে এইটো অমিল গতিকে 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে OMR शीटখনত ডি অপচনটোত গোল কৰিব লাগিব ঠিক আছে 11 নম্বৰ প্ৰশ্ন এইটো ইয়াত তোমালোকে ডি অপচনটো গোল কৰিব লাগিব ঠিক আছে এই ধৰণে তোমালোকে গোল কৰি দিবা এতিয়া 12 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পিঠাৰ মেল পদ্ধতিৰ ৰচক কোন অপচন এ অতুল চন্দ্ৰ হাজৰিকা অপচন বি ডক্টৰ ভূপেন হাজৰিকা অপচন সি যতীন্দ্ৰনাথ দুৱাৰা অপচন ডি জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে তো তোমালোকে পিঠাৰ মেল পদ্ধতিটো পঢ়ি চাই তোমালোকে জানাই উত্তৰটো যে এই প্ৰশ্নটোৰ উত্তৰটো কি হ'ব অপচন এ অতুল চন্দ্ৰ হাজৰিকা বুজি পাইছা 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে OMR शीटখনত অপচন এ টো গোল কৰিব লাগিব এইটো হৈছে 12 নম্বৰ প্ৰশ্ন তোমালোকে অপচন এ টো গোল কৰি দিবা এতিয়া 13 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 13 নম্বৰ প্ৰশ্নটো যুক্তাক্ষৰ গঠন কৰা দন্তীয় ন যোগ দন্তীয় ত ইয়াত কি হ'ব ইয়াত চাৰিটা উত্তৰ দিয়া আছে অপচন এ অপচন বি অপচন সি এণ্ড অপচন ডি গতিকে আমি জানো যে দন্তীয় ন যোগ দন্তীয় ত দন্তীয় নয়তন্ত গতিকে অপচন এ এই অপচনটোত দন্তীয় ন যোগ নয়তন্ত আছে গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন এ গতিকে তোমালোকে OMR शीटখনত অপচন এ এইটো গোল কৰিব লাগিব ঠিক আছে এতিয়া 14 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা বিপৰীত লিংগ দৰা তো ইয়াত চাৰিটা উত্তৰ আছে অপচন এ যুৱতী অপচন বি বান্ধৱী অপচন সি কন্যা অপচন ডি ৰাণী গতিকে আমি জানো যে দৰাৰ বিপৰীত লিংগ কি হ'ব কইনা হ'ব ঠিক আছে গতিকে তোমালোকে OMR शीटখনত 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন সি এইটোত গোল কৰিব লাগিব তোমালোকে অপচন সি টো গোল কৰি দিবা ঠিক আছে এতিয়া পিছৰ প্ৰশ্নটো কৰো এতিয়া 15 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা খালি ঠাই উপযুক্ত অব্যয় পদেৰে পূৰ কৰা ৰমলা ডেশ ৰহিমলা দুয়ো বাই ভনী ইয়াত চাৰিটা অব্যয় পদ দিয়া আছে আমাক শুদ্ধ অব্যয় পদটো খালি ঠাইত বহাবলৈ কৈছে গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপচন বি আৰু ৰমলা আৰু ৰহিমলা দুয়ো বাই ভনী গতিকে তোমালোকে OMR शीटখনত অপচন বি এই অপচন বি টো গোল কৰি দিব লাগিব ঠিক আছে বুজি পাইছা এই ধৰণে তোমালোকে 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 16 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা এইটো এটা হাতৰ হয় গছত লাগে আনুতাই আনে ৰান্ধুতাই ৰান্ধে খাওতাই কিন্তু পেলাই দিয়ে অপচন এ তেজপাত অপচন বি কলপাত অপচন সি নাৰিকল অপচন ডি পিয়াজ তোমালোকে চাগে জানাই উত্তৰটো তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপচন এ তেজপাত তোমালোকে OMR शीटখনত 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এই অপচনটোত গোল কৰিব লাগিব তোমালোকে এই ধৰণে গোল কৰি দিবা তোমালোকৰ 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল ঠিক আছে এতিয়া 17 নম্বৰ প্ৰশ্নটোত কি কৈছে চাও আমি এতিয়া 17 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 17 নম্বৰ প্ৰশ্নটোত আমাক এটা দফা দিছে এই দফাটো পঢ়ি আমাক তলত কিছুমান প্ৰশ্ন দিছে এই প্ৰশ্নসমূহ সমাধান কৰিবলৈ কৈছে
17 পৰা 20 নম্বৰ প্ৰশ্নলৈকে ঠিক আছে প্ৰথমতে তোমালোকে দফাটো পঢ়িবা তাৰ পিছত তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিবা তো পঢ়ো আমি কৃষ্ণকান্ত সন্দিকৈৰ পৰিচয় 1898 চনৰ জুলাই মাহৰ 20 তাৰিখে যোৰহাটত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল তেখেতৰ পিতৃ আছিল ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ আছিল নাৰায়ণী সন্দিকৈ কৃষ্ণকান্ত সন্দিকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীত MA পাছ কৰিছিল তেখেতে উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল ঠিক আছে তোমালোকে প্ৰথমতে দফাটো প্ৰেগাপটো ধুনিয়াকৈ পঢ়িবা তাৰ পিছত তোমালোকে এতিয়া 17 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এই দফাটোৰ সহায় লৈ কৰিব লাগিব ঠিক আছে কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি ইয়াত চাৰিটা উত্তৰ দিয়া আছে অপচন বি অপচন এ অপচন বি অপচন সি অপচন ডি গতিকে তোমালোকে দফাটোত চোৱা জন্ম চনটো কি দিয়া আছে 1898 গতিকে ইয়াত কোনটো অপচনত আছে অপচন বিত আছে গতিকে তোমালোকে OMR শীটখনত 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন বি টো গোল কৰিব লাগিব তোমালোকে 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন বি টো গোল কৰি দিবা ঠিক আছে এই ধৰণে এতিয়া 18 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কৃষ্ণকান্ত সন্দিকৈৰ পিতৃৰ নাম কি আছিল অপচন এ ৰাধাকান্ত সন্দিকৈ অপচন বি ৰমাকান্ত সন্দিকৈ অপচন সি নাৰায়ণী সন্দিকৈ অপচন ডি এটাও নহয় অপচন ডি টোৱে ইয়াত থকা এটাও উত্তৰ নহয় সেই কথাটোক বুজাইছে ঠিক আছে তো তোমালোকে পুনৰ দফাটো চোৱা ইয়াত কৃষ্ণকান্ত সন্দিকৈৰ পিতৃৰ নাম কি দিয়া আছে ৰাধাকান্ত সন্দিকৈ গতিকে তোমালোকে 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন এ OMR শীটখনত গোল কৰিব লাগিব তোমালোকে OMR শীটখন পুনৰ লবা ইয়াত 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন এ টো তোমালোকে গোল কৰি দিবা ঠিক আছে এই ধৰণে তোমালোকে 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 19 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল অপচন এ সংস্কৃতত অপচন বি অৰ্থনীতি অপচন সি ৰাজনীতি বিজ্ঞান অপচন ডি বুৰঞ্জী গতিকে তোমালোকে পুনৰ দফাটো পঢ়িব লাগিব তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল তেখেতে সংস্কৃতত প্ৰথম শ্ৰেণীত MA পাছ কৰিছিল গতিকে তোমালোকৰ এই 19 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন এ সংস্কৃত ঠিক আছে বুজি পাইছা পিছৰ প্ৰশ্ন 20 নম্বৰ প্ৰশ্নটো হৈছে কৃষ্ণকান্ত সন্দিকৈ উচ্চ শিক্ষাৰ বাবে কোন ঠাইত গৈছিল অপচন এ ইটালী অপচন বি আমেৰিকা অপচন সি জাৰ্মানী অপচন ডি লণ্ডন গতিকে তোমালোকে পুনৰ দফাটো চাব লাগিব ইয়াত চোৱা তেখেতে উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল গতিকে তোমালোকে এই 20 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপচন ডি অপচনটো তোমালোকে OMR শীটখনত গোল কৰিব লাগিব অপচন ডি তোমালোকে ডি অপচনটো গোল কৰি দিব লাগিব এই ধৰণে তোমালোকে 20 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক গুণোৎসৱৰ বাবে অসমীয়া প্ৰশ্নকাকতখন আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে ভিডিঅ'টো মই যিখিনি কথা কলো বুজি পাইছা যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ এই প্ৰশ্নকাকতখন প্ৰয়োজন হয় তেন্তে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা এই প্ৰশ্নকাকতখন ডাউনলোড কৰিব পাৰিবা ঠিক আছে মই টেলিগ্ৰাম চেনেলত এই প্ৰশ্নকাকতখন আপলোড কৰি দিম তোমালোকে তাৰ পৰা এই প্ৰশ্নকাকতখন ডাউনলোড কৰিব পাৰিবা ঠিক আছে আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থ্যাংক ইউ